আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বছৰজুৰি প্ৰচাৰ হ'বলগীয়া এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। নমস্কাৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা অনুষ্ঠানটিৰ এই খণ্ডটিলৈ আপোনালোকক আদৰণি জনাইছোঁ। ডক্টৰ ভূপেন হাজৰিকাই সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ গীতি সাহিত্য সম্পৰ্কে আলোকপাত কৰি এখনি বিশেষ আলেখ্য নিজে শ্ৰোতা সমাজলৈ বুলি আগবঢ়াইছিল। এই আলেখ্যখনিৰ নাম আছিল গীতিকাৰ লক্ষ্মীনাথ। আলেখ্যখনিৰ গীতাংশত তেখেতৰ সৈতে কণ্ঠদান কৰিছিল দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মাই। সেই সংগীতালেখ্যখনি আজিৰ অনুষ্ঠানত আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। জোনাকী যুগৰ অসমীয়া যুগমানস আৰু সংস্কৃতি সাধনা যদি কোনো এজন ব্যক্তিৰ একক প্ৰতিভাৰে প্ৰতিভাত হৈ উঠিছিল, সেইজনা হ'ল লক্ষ্মীনাথ বেজবৰুৱা। তেওঁৰ বিষয়ে গীতিকাৰ জ্যোতিপ্ৰসাদে কৈছিল, তোমাক কোনে পাহৰিব পাৰিব বাৰু? তোমাক সুঁৱৰিব দিনৌ, পুৱা সন্ধিয়া নিশা দুপৰীয়া, ভৱিষ্যতৰ বহু যুগ যুগান্তৰৰ অসমীয়াই। নবীন অসমীয়া দলে তোমাৰ ঝংকাৰময়ী, দীপ্তিময়ী, উৎসাহময়ী, শক্তিময়ী, অমৃতময়ী লিখনিৰ শব্দ প্ৰপাতত নিতৌ স্নান কৰি পুলকিত হ'ব, হাঁহিব, কান্দিব। শত সহস্ৰ হিয়াৰ তলিৰ পৰা সোঁৱৰণি পদুমৰ আজলি তোমাৰ চৌপাশে ফুলি উঠিব। তুমি থাকিবা আমাৰ ভাষাৰ শব্দে শব্দে, তুমি থাকিবা আমাৰ কবিতাৰ শাৰীয়ে শাৰীয়ে, তুমি থাকিবা আমাৰ সাহিত্যৰ ভিতৰে বাহিৰে, তুমি থাকিবা অসমীয়াৰ জীৱনৰ উশাহে নিশাহে, তুমি থাকিবা থাকিবা থাকিবা। অসমীয়া সাহিত্যত বেজবৰুৱাৰ অপৰিসীম দানৰ গুণগত বিচাৰৰ আজি প্ৰয়োজন হৈছে। শতবাৰ্ষিকীত বেজবৰুৱা সাহিত্যৰ আলোচনা আৰু বিচাৰতকৈ আৰু আন কি উল্লেখযোগ্য কাম হ'ব পাৰে? সেয়েহে আজি প্ৰয়োজন হৈছে বেজবৰুৱাৰ সকলো সৃষ্টিৰ পক্ষপাতিত্বহীন তুলনামূলক নতুন বিচাৰৰ, নতুন বিশ্লেষণৰ, যাৰ দ্বাৰা ভৱিষ্যতৰ বাবে বেজবৰুৱাৰ নাম মাথো ওজা সাহিত্যিক ৰূপেই স্মৰণযোগ্য নহয়, প্ৰকৃত সৃষ্টিশীল মৌলিক প্ৰতিভাসম্পন্ন লেখক হিচাপে স্বীকৃতি পাব পাৰে। সাহিত্যৰ সকলো বিভাগতে হাত দিয়াৰ বাবে লক্ষ্মীনাথে গীতি সাহিত্য ৰচনাটো হাত দিছিল। অৱশ্যে সুকীয়াভাৱে লক্ষ্মীনাথে কোনো গীত নিলিখিলেও কবিতা হয় যদি হওক, নহয় যদি নহওক বুলি লিখা একমাত্ৰ কবিতাৰ পুথি কদমকলিত একুৰি গীতৰ সন্নিৱিষ্টকৰণ উল্লেখযোগ্য। কদমকলিৰ কবিৰ দ্বাৰা গীত হিচাপে চিহ্নিত একুৰি গীতৰ বাহিৰেও বেজবৰুৱাৰ ঐতিহাসিক নাট বেলিমাৰ, চক্ৰধ্বজ সিংহ আৰু জয়মতীৰ কিছু নাটকীয় গীতৰ সংযোজনা মন কৰিবলগীয়া। নাটকৰ গীতবোৰ নাটকীয় ঘটনাৰ পটভূমিত ৰচিত। সুকীয়াভাৱে তেনে দুই এটি গীতৰ বাহিৰে বাকীবোৰ গীতৰ গীত হিচাপে মূল্য বা প্ৰয়োজনীয়তা বৰ বিশেষ নাই। এইখিনিতে উল্লেখ কৰিব পাৰি যে বেজবৰুৱাই ভালেমান গীত লিখিলেও জ্যোতিপ্ৰসাদে বেজবৰুৱাৰ জয়মতী নাট চিত্ৰৰূপ দি বেজবৰুৱাৰ গীতসমূহ সুৰ সংযোজনাৰে জনসাধাৰণৰ মাজত জনপ্ৰিয় কৰি নতোলালৈ লক্ষ্মীনাথক গীতিকাৰ হিচাপে মানুহে গ্ৰহণ কৰিব পৰা নাছিল। কদমকলিত সন্নিৱিষ্ট গীতসমূহত সুৰ তাল আদিৰ উল্লেখ কৰিলেও অথবা বাঁহী আলোচনীৰ পাতত মাজে সময়ে দুই এটি গীতৰ স্বৰলিপি আদি প্ৰচাৰ কৰিলেও জনসাধাৰণৰ মাজত গীতিকাৰ লক্ষ্মীনাথৰ স্পষ্ট ৰূপ ফুটি ওলোৱা নাছিল। কিন্তু জ্যোতিপ্ৰসাদৰ মাধ্যমেদিহে গীতিকাৰ লক্ষ্মীনাথৰ প্ৰকৃত ৰূপ উদ্ভাসিত হৈ উঠিছিল বুলি ক'লে সম্ভৱতঃ বঢ়াই কোৱা নহ'ব। কদমকলিৰ বাহিৰেও আলোচনীৰ পাতত লক্ষ্মীনাথৰ কেইবাটিও গীত প্ৰকাশ পাইছিল। লক্ষ্মীনাথৰ অতি বিখ্যাত গীত যিটি অসম সংগীত বুলি আখ্যা দিব পাৰি, সেইটি গীতো বেজবৰুৱাই অসমৰ একো নাই বুলি আক্ষেপ কৰা বন্ধু এজনক উদ্দেশ্য কৰি এনেদৰে লিখিছিল, আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম, সকলো আছিল সকলো আছে, নুবুজো নলওঁ গম। গীতটি শুনক। বাজক দবা বাজক শংখ
শংখ বাজক মৃদংখোল অসমকো উন্নতি পথত জয় অসম আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হম সকলো আছিল সকলো আছে নুশুনো নলগম শংকৰে দিলে বিশুদ্ধ ধৰম লাচিতে বাহু বল সতী জয় মতি সতী তাতে জেৰে অসমীয়াই প্ৰবল বাজক দবা বাজক শংখ বাজক মৃদংখোল অসম আকৌ উন্নতি পথত জয় অসম হেৰাই অসমীয়া নোহোৱা দুখীয়া কিহৰ দুখীয়া হবা নিজ নাপাহৰি বিভু কুঁৱলী লাগাছো সুফল পাবা বুৰঞ্জীৰ হ'ব পুনৰ অভিনয় জ্ঞানবৃদ্ধ হবে গায় লক্ষ্য স্থিৰ ৰাখাই আগবাঢ়ি যোৱা মানুহ হোৱা ভাই এইজন এজন গহীন গীতিকাৰ লক্ষ্মীনাথ পিছে ৰসৰাজ লক্ষ্মীনাথৰ সঁচাই তুলনা নাই মানুহজনৰ ডুৱেল পাৰ্চনেলিটি দুটা ব্যক্তিত্ব এটা লক্ষ্মীনাথ আনটো লক্ষ্মীনাথৰ ভিতৰৰ কৃপাবৰ গীত দুয়োজনে ৰচিবৰ চেষ্টা কৰে মাথো লক্ষ্মীনাথে কেতিয়াবা বৰ গম্ভীৰ হৈ কিবা এটা বিষয়ত গীত লিখিবলৈ ল'লেই কৃপাবৰটো আহি ভুটংকৈ ওলাইহি কদমকলি কিতাপত তিলকা বুলি এটি বৰ্ণনামূলক গীত ৰচিছে লক্ষ্মীনাথে আগ কথাত কৈছে তিলকাৰ বয়স 10 বছৰ গিৰিয়েকৰ মুখ নেদেখাকৈয়ে তিলকা বাৰী হ'ল তিলকাৰ মাক বাপেক ককাই ভাই কোনো নাই আছিল বুঢ়ী মাক ৰাঙলীয়ে মাগি খুজি তিলকাক খুৱাই প্ৰতিপালন কৰি আছিল এদিন ৰাঙলীও মৰি থাকিল তিলকাই বুঢ়ী মাকৰ শটো আগত লৈ এইদৰে বিনাই কান্দি আছিল ইত্যাদি কাহিনীটো বেছ দুখ লগা পিছে কৃপাবৰে দুষ্টামি কৰি লিখিছে বিননিৰ দুফাকিমান তলত দিলোঁ শোক লাগে দেখি বাকীখিনি এৰিলোঁ গীতিকাৰ লক্ষ্মীনাথে এই বিননিৰ সুৰ আগলি কলাপাত লৰে কি স্বৰেৰ ধৰণৰ হ'ব লাগে বুলি নিৰ্দেশ দিছে এই সুৰতে এই বিননিৰ এয়া ৰূপ হয় তিলকা হেনো তোৰ তামোলৰ দাবী বুকুৰে তিলকাক বুকুতে থবি আজি পৰি ৰল তিলকাটো এৰি গলি আইতা ৰাঙলী কোনেনো দাই কহৰ সাধুতি কব বাৰী দুখ শুনিৰ দুখ কোনে পতিয়াব মই হেনো বাৰী মোৰ কোনো এই নাই কলৈ গলি নাতিনীৰ ৰাঙলী আই বাৰীৰে কোঁৱৰৰ দুখৰে সাধু শুনি মই বিলাপো দুখতে কান্দো খৰি ভাৰী পালে ৰজাৰে যি সতিনী কৰিলে সতিনীৰ কি ৰাঙলী আইতা মোৰ কলৈনো গলি চেনেহৰ তিলকা কাৰ বুকুত দিলি উঠাই ৰাঙলী নাযাবি এৰি মুকুটোৰ লগতে লৈ যা মাৰি কিনো পাপ কৰিলো একো নাজানো হে মোৰ প্ৰভু এই গীতটোত লক্ষ্মীনাথে ৰাক্ষসক ৰাজ্য অনাথি কৰিলে অৰ্থাৎ অনাথিনী কৰিলে আদি শব্দৰ ব্যৱহাৰ কৰিছিল সুৰ সংযোজনালৈ চকু ৰাখি ইয়াত কোনো সন্দেহ নাই আকৌ ইফালে পকা চুলিক ডিফেণ্ড কৰি লক্ষ্মীনাথে ৰচিছে আৰে পকা চুলি মোৰ পক ধৰিছে চুলিত তালৈ চকু কিয় তোৰ আৰে পকা চুলি মোৰ বুঢ়া বেলিত উষাৰ পোহৰ বুঢ়া বিৰিখত বা বসন্তৰ বুঢ়া আমত কুঁহি পাত লৰে জোৰ জোৰ আৰে পকা চুলি মোৰ শেষত কৈছে পকক চুলি পকক মোৰ বসন্ত হওক ভৰপূৰ পকক মোৰ ৰসত হওক ভৰপূৰ
ঢলত দেশ বুৰু বুৰু সকলো একাকাৰ আৰে পকাচুলি মোৰ। এয়া হ'ল সাংগীতিক ৰচনা লক্ষীনাথৰ। আৰু এঠাইত 6 ঋতুৰ ডাক নামৰ এটি গীতত হেমন্তক পানী লগা হেমন্ত বুলি ৰচিছে। যেনে পানী লগা হেমন্তই হাঁচিও মাতে, আজোৰত চুৰিয়াৰ খোচনাটো ফাটে। এইখিনি যেন কৃপাপৰৰ কথা। পিছ মুহূৰ্ততে লক্ষীনাথে ৰচিছে চন্দ্ৰাৱলী শৰতৰ নুপুৰৰ ধ্বনি, মন কাণ পাতি দিলে ভালকৈ শুনি। এতিয়া তিলকা গীতত বাৰী দুখুনিৰ কথা যেনেকৈ লক্ষীনাথে বৰ্ণাইছিল, তেনেকৈ আন এটি গীতত বৰ্ণাইছে এজন সাধাৰণ ডাকুৱালৰ টোপোলাত নানাজনৰ মন সাগৰৰ নানা গতি চিন্তা বিবেচনা। বংগদেশত সৌমাত্ৰ 2 দশকৰ আগৰ প্ৰগতিবাদী কবি সুকান্ত ভট্টাচাৰ্যৰ ৰাণাৰ বোলা কবিতাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল। তাৰ পিছত অন্যান্য ভাষাত সেই ৰাণাৰৰে কেতিয়াবা সক্ষম কেতিয়াবা অক্ষম অনুকৰণো নোলোৱা নহয়। পিছে 1831 শকৰ মাঘ মাহতে হাওৰাত বহি লক্ষীনাথে ভাবিছিল ৰাণাৰ বা ডাকুৱালে টোপোলাত কেনেধৰণৰ বাৰ্তা আনিছে। কৈ যোৱা ডাকুৱাল খোজ কিয় কোবাল, কৈ যোৱা ডাকুৱাল খোজ কিয় কোবাল, জুনুক জুনুক কিনো বাজে, বাজে জুনুক জুনুক কিনো বাজে। তোমাৰ সেই টোপোলাত চিঠি নামে অসংখ্যাৰ কিনো অদ্ভুত বস্তু ৰাজে, জুনুক জুনুক কিনো বাজে, বাজে জুনুক জুনুক কিনো বাজে, বাজে বাজে জুনুক জুনুক কিনো বাজে। বিদেশত আছে পতি, ঘৰত ৰৈছে সতী, মৰম বাতৰি কিবা যায়। এটা কথা মই প্ৰথমতে কৈ থব পাৰোঁ, লক্ষীনাথৰ গীতি সাহিত্যৰ মাজলৈ সোমাই মোৰ ধাৰণা তেওঁ চিৰিয়াছ অৰ্থত কোনো দিন গীতিকাৰ হ'ব খোজা নাছিল। লক্ষীনাথৰ একমাত্ৰ কাব্য সৃষ্টি কদমকলিৰ সমূহ কবিতাকে যিদৰে কবিতা বুলি সমালোচকসকলে ক'ব নোখোজে, লক্ষীনাথৰ গীতি সাহিত্যৰো বেছিভাগক গীত বুলি ক'ব নোৱাৰি। ৰসৰ ৰসৰাজ তেওঁ, কোহে কোহে ৰসৰ সম্ভাৰ আছিল তেওঁৰ মনত। গতিকেই মনৰ সূক্ষ্ম অনুভূতিক সেউজীয়া অসমৰ লোকগীত মাতৰ ধ্বনি প্ৰতিধ্বনিয়ে পুলকিত কৰাৰ দৰে কলিকতা সম্বলপুৰৰ বিভিন্ন সাংস্কৃতিক পৰিৱেশেও দোলা দিছিল। আৰু তাকেই বিভিন্ন ৰূপত বহু বৰ্ণ বৈচিত্ৰ্যৰ প্ৰকাশ লক্ষীনাথৰ গীতি সাহিত্য। এটি অস্থায়ী, দুটি অন্তৰা আৰু এটি সঞ্চাৰী থাকিলেই গীত হৈ কোনো কবিতা ফুটি নুঠে। সেয়েহে ৰবীন্দ্ৰনাথ যি অৰ্থত গীতিকাৰ, কাজী নজৰুল যি অৰ্থত গীতিকাৰ, লক্ষীনাথ সেই অৰ্থত গীতিকাৰ নহয়। অথচ গীতৰ নামত লক্ষীনাথে লঘু বৈঠকী কবিতাৰ ৰীতিত গীত ৰচিছে। অসমীয়া বিহু গীত, বনগীত, অসমীয়া নামৰ সুৰত গীত ৰচিছে। আকৌ ৰামপ্ৰসাদী সুৰ, ভৈৰৱী, বেহাগ, বাগেশ্ৰী, ভূপালী সুৰ সম্বলিত টীকা নিৰ্দেশেৰেও বিবিধ গীত ৰচিছে। ইয়াৰে কিছুমান গীত লক্ষীনাথৰ আধ্যাত্মিক চিন্তাৰ উচ্চতম প্ৰকাশ, কিছুমান গীত অসমৰ নৈসৰ্গিক প্ৰাকৃতিক সৌন্দৰ্যৰ অপৰূপ প্ৰকাশ, কিছুমান গীত অসমৰ জাতীয় জীৱনৰ বিভিন্ন গৌৰৱোজ্জ্বল ঐতিহ্যৰ ৰানিং কমেণ্টৰী। কিন্তু বেছিভাগ গীততে লক্ষীনাথ চিৰিয়াছ মানুহজনৰ মাজত কৃপাবৰ লক্ষীনাথে ভুমুকি মাৰিছে, যাৰ দ্বাৰা সৰহভাগ গীতৰ মূল বিষয় বস্তুক সময়ে অসময়ে দলিয়াই বাৰে বঙলোৱা শব্দৰ প্ৰয়োগ আৰু বক্ৰোক্তি তথা ব্যংগাত্মক ৰচনাৰীতিৰে গীতৰ কাব্যময় ছন্দময় সুৰ সম্বলিত পৰিৱেশ নষ্ট কৰি পেলাইছে। ই হয়তো দোষ নহয়, কৃপাবৰী ৰচনাৰে এয়া গীতৰ অন্য ৰূপত প্ৰকাশ, মাত্ৰ সেইবোৰ গীতক গীতি সাহিত্য হিচাপে মূল্য দিব নোৱাৰি। অথচ কোনো কোনো গীতত লক্ষীনাথৰ সৈতে বৰ্ণনাৰ চমৎকাৰিত্ব আৰু শব্দৰ সূত্ৰযোগৰে উপমাৰ ব্যৱহাৰে কি মধুৰ ৰূপ লৈছে চাওক। এয়া জয়মতী নাটৰ গীত, সখী হে কি কমে দুখৰে কথা। Oh
কি কমে দুখৰে কথা অমৃত মথোতে বিহু পজিলে মিঠা হলে তিতা মালতীৰ চাকি খোপাতে পিন্ধিলো তাৰো গলে পাই খৰি মালতীৰ চাকি খোপাতে পিন্ধিলো তাৰো গলে পাই খৰি কোণৰে সজাতে পক্ষীটি ৰাখিলো সিও গুচি গলে উৰি মালতীৰ চাকি খোপাতে পিন্ধিলো তাৰো গলে পাই খৰি কোণৰে সজাতে পক্ষীটি ৰাখিলো সিও গুচি গলে উৰি কাজতে ফুলিলে তগৰ ফুলে পাই সন্ধিয়াৰে বাপাই কোনেও নেদেখোতে কোনেও নুশুনোতে সিও জেলি দিলি যায় কোনেও নেদে কোনেও নুশুনোতে সিও জেলি দিলি যায় কোনেও নেদেখোতে কোনেও নুশুনোতে সিও জেলি দিলি যায় মালতীৰ চাকি খোপাতে পিন্ধিলো নিভাজ অসমীয়া সুৰৰ সংযোগেৰে এনেবোৰ গীতৰ মূল ভাৱ অতি সুন্দৰভাৱে প্ৰকাশ পাইছে জয়মতী নাটৰে আৰু এটি গীত ডালিমীৰ মুখৰ ল'ৰা বুঢ়া কাক কয় ডালিমী নুবুজে তাক ল'ৰা বুঢ়া কাক কয় ডালিমী নুবুজে তাক ল'ৰা বুঢ়া কাক কয় ডালিমী নুবুজে তাক পৰ্বতে হাঁহে নৈয়ে নাচে উৰিছে পখিলাৰে জাক উৰিছে পখিলাৰে জাক ল'ৰা বুঢ়া কাক কয় ডালিমী নুবুজে তাক পৰ্বতে হাঁহে নৈয়ে নাচে উৰিছে পখিলাৰে জাক উৰিছে পখিলাৰে জাক ল'ৰা বুঢ়া কাক কয় ডালিমী নুবুজে তাক এইটো নাটকৰ গীত ডালিমী এটি নাটকীয় চৰিত্ৰ কিন্তু কবি নাট্যকাৰৰ গীতৰ মাধ্যমেদি ডালিমী নামৰ নাগিনী ছোৱালীজনীক এনেভাৱে প্ৰকাশ কৰিছে যি বয়সৰ পাৰ্থক্য নুবুজে সময়ৰ জ্ঞান যাৰ নাই যি খোপাত বিজুলীৰ ফুল কাণত পদুমৰ কেৰু আৰু গলত সোণৰ সাতসৰী আঁৰিব খোজে যি ডাৱৰ ধৰিব খোজে যাৰ মন চিৰনবীন যি ল'ৰা বুঢ়া কাক কয় তাক নুবুজে যিজনীয়ে পখিলা খেদি খেদি ধেমালি কৰি ফুৰোতেও গদাপানীক বিপদৰ পৰা ৰাখি তীক্ষ্ণ দৃষ্টিৰে চাই থাকে নাটকীয় চৰিত্ৰৰ অন্তৰ্নিহিত জীৱন দৰ্শনক এনেদৰে এটা গীতৰ মাধ্যমেদি ৰূপায়িত কৰাটো সহজ কথা নহয় এইবোৰ গীতৰ শব্দ সংযোজনা মন কৰিবলগীয়া
এই গীতক জ্যোতিপ্ৰসাদৰ সুৰে অমৰ কৰি গৈছে। আজি অসমীয়াৰ গীতি সাহিত্যৰ উভয় নদী, সুৰকাৰৰো কথাই নাই। পিছে বিষয়বস্তু বুজি এনে গীত ৰচনা আৰু সুৰ সংযোজনাৰ চেষ্টা ক'ত? 1927 চনৰ অক্টোবৰ মাহত দেশভক্ত তৰুণৰাম ফুকনৰ পৌৰোহিত্যত তেজপুৰত সম্পন্ন হোৱা অসমীয়া ছাত্ৰ সন্মিলনৰ অধিৱেশনত লক্ষ্মীনাথৰ জাগ্ৰত স্বদেশ প্ৰেমৰ নিদৰ্শন থকা অ' মোৰ আপোনাৰ দেশ গীতটি জাতীয় সংগীত ৰূপে গ্ৰহণ কৰা হয়। এই দেশপ্ৰেমমূলক গীতটোৰে ওপৰত লিখা আছিল ইংৰাজী সুৰ বুলি, আৰু গীতটি শেষ কৰা হৈছিল কৃপাবৰী প্ৰলেপেৰে ৰা টা টা ৰা টা 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 ৰা ৰা আদি। গীতটি পিছে গোৱা হয় এই সুৰত, অ' মোৰ আপোনাৰ দেশ, অ' মোৰ চিকুনি দেশ, এনেখন শুৱলা এনেখন সুফলা এনেখন মৰমৰ দেশ। এই গীতটি জাতীয় গীত হিচাপে লোৱা বুলি শুনি লক্ষ্মীনাথে হেনো বাঁহীৰ পাতত এই বুলি লিখিছিল, মহাপুৰুষ শংকৰদেৱ বিৰচিত তেওঁৰ প্ৰথম পুথি অজামিল উপাখ্যানৰ পদ গাই এজন কণা মগনীয়াই দুৱাৰে দুৱাৰে ভিক্ষা মাগি ফুৰা দেখি মহাপুৰুষ শংকৰদেৱে তেওঁৰ প্ৰথম সন্তান ভিক্ষাৰী হোৱা বুলি আক্ষেপ কৰিছিল। কিন্তু মোৰ দেশ কবিতাটো জাতীয় গীত হিচাপে গৃহীত হৈ ৰাজৰাজেশ্বৰ হৈছে। গতিকে কবিৰ মনত আনন্দৰ বাহিৰে নিৰানন্দৰ থল নাই। সঁচাকৈয়ে নিৰানন্দ লক্ষ্মীনাথৰ গীতত নাছিল। কৃপাবৰী লক্ষ্মীনাথৰ হোকা বা ধোঁৱা খোৱা সম্পৰ্কে গীতটি, এই গীতটিত গীতিকাৰে বাগেশ্ৰী ৰাগ সংযোজনাৰ নিৰ্দেশ দিছে। অনন্ত আকাশ মাজে দে ধোঁৱা উৰুৱাই, অনন্ত আকাশ মাজে দে ধোঁৱা উৰুৱাই, গোল ভোগ গোল শোক দে ভাগৰ পলুৱাই, অনন্ত আকাশ মাজে দে ধোঁৱা উৰুৱাই। নলি লগা ধোঁৱা খোৱা কৰি দে ঐ খোৱা মোৱা, নলি লগা ধোঁৱা খোৱা কৰি দে ঐ খোৱা মোৱা, তুৰুক ভৈৰৱ নাদে বিশ্ব জগত কঁপুৱাই, অনন্ত আকাশ মাজে দে ধোঁৱা উৰুৱাই। ধূপ ধুনায়াতৰ হক ধোঁৱা খোৱা চাপিৰক। ডি.এল. ৰায়ে বংগভূমিক লৈ গৌৰৱ কৰি ৰচা ধনধান্যে পুষ্পে ভরা আমাদের এই বসুন্ধরা, তাহার মাঝে আছে দেশ এক সকল দেশের সেরা, এমন দেশটি কোথাও খুঁজে পাবে না গো তুমি, সকল দেশের রানী সেজে আমার জন্মভূমি। এই গীতৰ লক্ষ্মীনাথে প্যারোডি কৰি ৰচিছে, এনে দেশ ক'তো নোপোৱা হেৰা তুমি, আমাৰ জন্মভূমি আমাৰ জন্মভূমি। তেওঁ ভেঙুচালি কৰি গাইছে, ক'ত আছে এনে চাউল পানীত দিলে ভাত, হেৰা আমাৰ জন্মভূমি। ক'ত আছে এনে চাউল পানীত দিলে ভাত, ক'ত এনে কুজি থেকেৰা টেঙাই যায় দাঁত, এটা দৈ গোট এনে নেৰাই ধুলে যাত, হেৰাই আমাৰ জন্মভূমি আমাৰ জন্মভূমি, হেৰাই আমাৰ জন্মভূমি হেৰাই আমাৰ জন্মভূমি। ধানৰ পথাৰ তামোল পাণৰ বাৰী,
ভলুকা মকালা দি আছে বাঁহৰে ঐ বাৰী লুইতৰ দৰে বল নৈ কোঠাতে বাৰু কোৱা এনে খনি দেখোতো নোপোৱা বিচাৰি হেৰাই আমাৰ জন্মভূমি হেৰাই আমাৰ জন্মভূমি হেৰাই আমাৰ জন্মভূমি ক'ত এনে মিৰি নাচ ক'ত এনে বিহু ক'ত পাবা জগা গাইৰ এনে কুয়া ফেহু হৃষ্টপুষ্ট হাঁহি মুকলি মুৰিয়া এনে খনি ক'তো নোপোৱা বিচাৰি হেৰাই আমাৰ জন্মভূমি হেৰাই আমাৰ জন্মভূমি হেৰাই আমাৰ জন্মভূমি। সেয়া আছিল ডক্টৰ ভূপেন হাজৰিকাই আগবঢ়োৱা গীতিকাৰ লক্ষ্মীনাথ শীৰ্ষক সংগীতালেখ্য। তেখেতৰ সৈতে সংগীতাংশত ভাগ ল'লে দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মাই। আদৰৰ শ্ৰোতা, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা এই অনুষ্ঠানটিৰ পৰৱৰ্তী খণ্ডত পুনৰ লগ হ'ম। নমস্কাৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা অনুষ্ঠানটিৰ পৰিকল্পনা পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।